ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত PDF লিংক দিয়া আছে। ইয়াৰ উপৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট লিংক দিয়া আছে। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 10 মেথমেটিক্স চেপ্টাৰ 1 ৰিভিজন পাঠৰ দ্বিতীয় খণ্ড পাৰ্ট 2 বৰ্গ আৰু বৰ্গ সংখ্যা। এতিয়া বৰ্গ আৰু বৰ্গ সংখ্যা মই 1ৰ পৰা 25 লৈকে সংখ্যাবিলাকৰ বৰ্গ সংখ্যা মই উলিয়াই লৈছোঁ। তোমালোকে এই বিষয়ে আগৰ শ্ৰেণীবিলাকত পায়ে আহিছা। প্ৰাইমাৰী পৰ্যায়ত এই বিষয়ে বহলাই আলোচনা কৰা হৈছে। এতিয়া মই সেইখিনি কথাকে পুনৰ আলোচনা কৰি লৈছোঁ। এতিয়া বৰ্গ সংখ্যা 1 × 1 = 1 এটা বৰ্গ সংখ্যা। আৰু এইটো এক হৈছে বৰ্গমূল বা ইয়াকো বৰ্গমূল বুলি 2 × 2 = 4। এই 4টো হৈছে বৰ্গ সংখ্যা। এইটো 2 বা এইটো 2 কি কোৱা হয় 4ৰ বৰ্গমূল বুলি কোৱা হয়। এতিয়া বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ বিষয়ে পাইছে। এতিয়া এইকেইটা সংখ্যাক বৰ্গ সংখ্যা বুলি কোৱাৰ প্ৰধান কাৰণনো কি চোৱা। 1 এইটো এটা বৰ্গ ৰাশিত আমি সজাব পাৰোঁ। এতিয়া চোৱা 2 বৰ্গ ৰাশিত সজাব পাৰোঁনে নোৱাৰি। 3 পাৰিনে নোৱাৰি। এই 4টো বৰ্গ ৰাশিত হৈছে না নাই। 5টো হয়নে নহয়, গতিকে 5 বৰ্গ সংখ্যা নহয়। 6 আয়তাকৃতিত হৈছে কিন্তু এইটো বৰ্গ সংখ্যা নহয়। 7 নহয়। 8টো আমি বৰ্গ পোৱা নাই। এই 9টো আমি বৰ্গ সংখ্যা পাইছোঁ। সেইকাৰণে 9 এটা বৰ্গ সংখ্যা। সেইকাৰণে এইবিলাক সংখ্যা 1, 4, 9, 16, 25, 36, 49 এইবিলাকক বৰ্গ সংখ্যা বুলি কোৱা হয়। এতিয়া 9 10টো নহয়, 11টো নহয়, 12ও নহয়, 13ও নহয়, 14ও নহয় বৰ্গ সংখ্যা, 15ও নহয়, 16টো হয়নে। এই 16 এটা বৰ্গ সংখ্যা। এনেকৈ তোমালোকে 17 নহয়, 18 নহয়, 19টো নহয়, 20টো নহয়, 21টো নহয়, 22 নহয়, 23 নহয়, 24 নহয়, 25 আমি এনেকৈ বৰ্গ ৰাশিত সজাব পৰাৰ কাৰণে এইকেইটা সংখ্যাক মানে 169, 144 এই সোফালৰ সংখ্যাকেইটাক বৰ্গ সংখ্যা বুলি কোৱা হয়। এতিয়া বৰ্গ সংখ্যা। এতিয়া তাৰপিছতে এইকেইটা সংখ্যাক যে বৰ্গ সংখ্যা বুলি কৈছোঁ। এতিয়া তোমালোকে আৰু বঢ়াই যাব পাৰা 26, 27, 28, 29, 30, 31 বৰ্গ সংখ্যা নহয়, 32 নহয়, 33 নহয়, 34 নহয়, 35 নহয়, 36টো হয়। এনেকৈ তোমালোকে সজাই গৈ থাকিলে এই সংখ্যাকেইটা 1ৰ পৰা 625 লৈকে এই সংখ্যাকেইটা বৰ্গ সংখ্যা পাবা। 625, 26, 26 × 676 এনেকৈ বৰ্গ সংখ্যা তোমালোকে পায়ে গৈ থাকিব পাৰিবা। এতিয়া বৰ্গ সংখ্যাৰ একক স্থান আৰু বৰ্গ সংখ্যাৰ একক স্থান আৰু দুটা বৰ্গ সংখ্যাৰ মাজত কিমান সংখ্যক সংখ্যা মানে দুটা বৰ্গ সংখ্যাৰ মাজত দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা সংখ্যা থাকে সেই বিষয়ে আলোচনা আগবঢ়াম। এতিয়া আমি আটাইবোৰ সংখ্যাৰ একক স্থান আৰু বৰ্গ সংখ্যাৰ একক স্থানত আমি তুলনা কৰি চাওঁ। এতিয়া সংখ্যাৰ এইটো 1 বৰ্গ সংখ্যাৰ এককত 1, এইটো সংখ্যাৰ এককত 1 বৰ্গ সংখ্যাৰ এককতো কিবা আছে 1। 0 থাকিলে 0 সংখ্যাৰ এককত যদি 0 থাকে বৰ্গ সংখ্যাৰ এককত কি ওলাব 0 ওলাব। এতিয়া সংখ্যাৰ এককত যদি 1 থাকে এইটো চোৱা। তাৰপিছত আৰু এটা চোৱা 1 থকা এইটো এককত কি ওলাইছে 1 মানে 1 থাকিলেও কি ওলাব 1 ওলাব। এতিয়া 2 থকাবিলাক এই 2, 4 হৈছে। এতিয়া 12ৰ 4 হৈছে হয়নে। এতিয়া 22ৰ চোৱা 4 হৈছে। তাৰমানে কি 2 থাকিলে সংখ্যাৰ এককত বৰ্গ সংখ্যাৰ এককত কিমান ওলাব 4। তাৰপিছত এই 3 থকা চোৱা 3 থাকিলে 9 এইটো 13ত 3 আছে এককত বৰ্গ সংখ্যাৰ এককত 9 ওলাইছে। 23ত সংখ্যাৰ এককত 3 আছে বৰ্গ সংখ্যাৰ এককত 9 ওলাইছে। মানে 3 থাকিলে কিমান হ'ব বৰ্গ সংখ্যাৰ এককত 9 হ'ব। তাৰপিছত 4 থকা চোৱা 4 6 ওলাইছে। এইটো 14ৰ 6 ওলাইছে বৰ্গ সংখ্যাত। 24ৰ বৰ্গ সংখ্যাৰ এককত 6 ওলাইছে। মানে 4 থাকিলে এক সংখ্যাৰ এককত 4 থাকিলে বৰ্গ সংখ্যাৰ এককত কিমান ওলাব 6। এতিয়া 5 থাকিলে এককত 5 বৰ্গ সংখ্যাৰ এককত 5 এইটো এককত 5 15ৰ এককত 5 আৰু বৰ্গ সংখ্যাৰ এককটোতো 5। এইটো 25ৰ ক্ষেত্ৰতো চোৱা বৰ্গ সংখ্যাৰ এককত 5 ওলাইছে। তাৰমানে সংখ্যাৰ এককত 5 থাকিলে বৰ্গ সংখ্যাৰ এককত কিমান ওলায় 5।
এতিয়া 6 থকাকৈ চোৱা 6 থাকিলে কি হয় সংখ্যাৰ এককত যদি 6 আছে বৰ্গ সংখ্যাৰ এককত 6 এইটো 6 বৰ্গ সংখ্যাৰ এককত 6 মানে 6 থাকিলে কিমান ওলাব 6 ওলাব 7 থাকিলে সংখ্যাৰ এককত 7 থাকিলে বৰ্গ সংখ্যাৰ এককত কিমান ওলায় 7 9 ওলায় 7 9 ওলাইছে বৰ্গ সংখ্যাৰ এককত গতিকে আমি 7 থাকিলে কি কম 9 হ'ব কম তাৰপিছত 8 থাকিলে 4 ওলাইছে এইটো 8 থাকিলে 4 ওলাইছে মানে 8 থাকিলে কিমান হ'ব 4 এতিয়া 9 থাকিলে কিমান হয় চোৱা 9 থাকিলে এতিয়া 9 থাকিলে 1 ওলাইছে এইটো 9 আছে সংখ্যাৰ এককত বৰ্গ সংখ্যাৰ এককত 1 ওলাইছে তাৰ মানে 9 থাকিলে 1 হয় আমি এই কথাখিনি মনত ৰাখিব লাগিব সংখ্যাৰ এককত 0 1 2 3 4 5 6 7 8 9 কিন্তু বৰ্গ সংখ্যাৰ এককত কি থাকিব 2 3 7 এইকেইটা সংখ্যা নাথাকে 1 4 5 6 9 1 4 5 6 9 1 4 5 6 9 0 0 হ'ব বৰ্গ সংখ্যাৰ এককত এতিয়া এটা সংখ্যা লিখি পেলাই বৰ্গ সংখ্যা হয় না নহয় আমি এই কথাখিনি চাই ক'ব পাৰিম যদি সংখ্যাটোৰ এককত 2 থাকে বা 3 থাকে বা 7 থাকে বা 8 থাকে তেতিয়ালৈ সেই সংখ্যাটো এটা বৰ্গ সংখ্যা নহয় আমি স্পষ্টভাৱে কৈ দিব পাৰিম এতিয়া আমি দুটা বৰ্গ সংখ্যাৰ মাজত কিমান সংখ্যক সংখ্যা থাকে সেই বিষয়ে আমি আলোচনা আগবঢ়াম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দুটা বৰ্গ সংখ্যাৰ মাজত দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা সংখ্যা থাকে এইটো চোৱা 1 আৰু 2 বৰ্গৰ মাজত 1 is equal to 1 1 plus 1 whole square 1 plus 1 whole square is equal to 4 দুটা ক্ৰমিক বৰ্গ সংখ্যাৰ মাজত কেইটা আছে 2 into 1 টা 2 into 1 is equal to 2টা 1 আৰু 4 ৰ মাজত এতিয়া চোৱা 2 স্কুৱেৰ is equal to আমি কিমান পাওঁ 4 2 plus 1 whole square মানে 3 square is equal to কিমান পাওঁ 9 এতিয়া এই দুটাৰ মাজত কিমানটা আছে 2 into 2 is equal to 4 ইয়াত দুটা আছে দুইটা এই দুটাৰ মাজত কেইটা আছে 4 আৰু 9 ৰ মাজত 4টা হয়নে তাৰ মানে কি 2 স্কয়াৰ 2 plus 1 2 স্কয়াৰ আৰু 3 স্কয়াৰৰ মাজত কেইটা থাকিব 4টা সংখ্যা থাকিব ঠিক এনেকৈ যদি আমি এতিয়া 3 স্কয়াৰ is equal to 16 হয়নে আৰু 3 plus 1 whole square is equal to কিমান 3 square is equal to 9 3 plus 1 whole square is equal to 16 এই দুটাৰ মাজত 2 into কেইটা আছে চোৱা 1 2 3 4 5 6 2 into 3 is equal to 6টা 2 into 3 এতিয়া এইটো হিচাপ চোৱা তাৰ পিছত আছে কি 4 square is equal to 16 4 plus 1 whole square মানে 5 square is equal to 25 এতিয়া ইয়াত কি হ'ব 2 into 1 2 3 4 5 6 7 8 8টা 2 into 4 is equal to 8টা সংখ্যা বৰ্গ সংখ্যা আছে তাৰ পিছত চোৱা 5 square is equal to 25 6 square মানে 5 plus 1 whole square is equal to কিমান 36 এতিয়া 25 আৰু 36ৰ মাজত 1 2 3 4 5 6 7 8 9 10 10টা আছে 2 পূৰণ 5 is equal to 10টা আছে 10টা আছে তাৰ পিছত আমি 6 square is equal to 36 7 6 plus 1 whole square is equal to 49 এতিয়া 36 আৰু 49ৰ মাজত 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে is equal to 2 into 6 এতিয়া চোৱা তাৰ পিছত যদি আমাৰ 7 square is equal to 49 7 plus 1 whole square 8 square মানে 64
এতিয়া ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা আছে 14টা মানে 2 পূৰণ 7 তাৰ মানে n স্কয়াৰ আৰু n স্কয়াৰ মানে এইটো n স্কয়াৰ n + 1 হোল স্কয়াৰ 2n n স্কয়াৰ n + 1 হোল স্কয়াৰ 2n টা আছে প্ৰতিটোৰ ক্ষেত্ৰত n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত আৰু n + 1 হোল স্কয়াৰৰ মাজত 2n টা সংখ্যা থাকে আমি এটো ইয়াৰ পৰা পাব পাৰি এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো 5 পৃষ্ঠাৰ অনুশীলনী প্ৰথমটো প্ৰশ্নটো তলত দিয়া সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব মানে একক স্থানৰ অংকটো কি হ'ব এতিয়া এটো 2 থাকিলে 4 হয় অলপ আগতে এটো ভিডিঅ'ৰে অলপ আগতে আলোচনা কৰিছিলো 2 থাকিলে 4 হয় 9 থাকিলে 1 হয় 0 থাকিলে 0 হয় 3 থাকিলে 9 হয় যদি তালিকাটো মনত নাথাকে তোমালোকে 2 2 গুণে 4 9 9 গুণ 1 1 0 0 গুণ 0 3 3 গুণে 9 এইদৰে পাতি দিলেই হ'ব এতিয়া ৰিভিজন পাঠৰ এক্সাৰসাইজ R2 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ আগবাঢ়িছো 2 নম্বৰ প্ৰশ্নটো তলত দিয়া সংখ্যাকেইটাৰ পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি এই সংখ্যাকেইটা কিয় পূৰ্ণ বৰ্গ নহয় আমি কি জানো বৰ্গ সংখ্যাৰ এককত কি থাকিব পাৰে খুফাৰা দুটা শূন্য থাকিব হয়নে নহলে 1 থাকিব নহলে 4 থাকিব 5 6 9 এই বৰ্গ সংখ্যাৰ এককত এইকেইটা সংখ্যা থাকিব পাৰে গতিকে আমি এইকেইটা সংখ্যা আছে না নাই আমি খিনি চাম এইটো 1057 পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি বৰ্গ সংখ্যাৰ এককত 7 হ'ব নোৱাৰে তাৰপিছত এইটো 8 এইটোৰ কাৰণে একে কথা আমি 8 হ'ব নোৱাৰে বৰ্গ সংখ্যাৰ এককত 8 হ'ব নোৱাৰে গতিকে ই এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় এইটো 2 হ'ব নোৱাৰে 4 হ'ব লাগিব বৰ্গ সংখ্যাৰ এককত 2 হ'ব নোৱাৰে তাৰপিছত ইয়াত এটা সংখ্যা শূন্য আছে বৰ্গ সংখ্যাৰ এককত কি থাকিব লাগিব 2 4 6 হয়নে বৰ্গ সংখ্যাৰ তিনিটা থাকিলেও কি বৰ্গ সংখ্যা হ'ব নোৱাৰে বৰ্গ সংখ্যাৰ সোঁফালে যুগ্ম সংখ্যক 2 4 6 8 শূন্য থাকিব লাগিব যুগ্ম সংখ্যক শূন্য থাকিব লাগে গতিকে ইয়াত যুগ্ম সংখ্যক শূন্য নোহোৱাৰ বাবে ই এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ৰিভিজন পাঠৰ অনুশীলনী এক্সাৰসাইজ R2 তৃতীয়টো প্ৰশ্ন এই তৃতীয়টো প্ৰশ্নত আছে
তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব অতি সহজ পদ্ধতিৰে এইকেইটাৰ বৰ্গ সংখ্যা উলিওৱা শিকাই দি আছোঁ কিমান 9 9 গুণে কিমান 81 9 1 গুণে 9 9 1 গুণে 9 2 গুণে 18 18 আৰু 8 26 6 উকলিল 2 1 1 গুণে 1 আৰু 2 3 চোৱা 7 7 গুণে 49 9 7 3 গুণে 21 2 গুণে 42 মানে এইটো প্ৰথমতে এইটোৰ বৰ্গ উলিয়াবা 9 পাতিবা উকলিল 4 এই দুটা পূৰণ কৰি তাৰ দুগুণ ল'বা 7 3 গুণে 21 2 গুণে 42 আৰু 4 42 আৰু 4 কিমান 46 46 উকলিল 4 3 3 গুণে 9 আৰু 4 কিমান হ'ব 13 এইটো 3 3 গুণে 9 পাতা 3 5 গুণে 15 2 গুণে 30 শূন্য উকলিল 3 5 5 গুণে 25 আৰু 3 28 8 8 গুণ 64 4 উকলিল 6 8 7 গুণ 56 56 2 গুণ কিমান 112 12 112 আৰু 6 118 8 উকলিল 11 7 7 গুণে 49 আৰু 11 কিমান 60 আমি এইটো এনেদৰে সহজ পদ্ধতিত নিৰ্ণয় কৰি ল'ব পাৰি এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰিভিজন পাঠৰ এক্সাৰচাইজ R2ৰ 4 নং প্ৰশ্ন 1764 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা 1764 এইটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমি 2 দি যাব 2 8 গুণে 16 2 1 থাকে 16 2 8 গুণে 16 2 4 2 দি 2 বাৰ আকৌ 2 দি যাব 4 4 বাৰ 1 বাৰ এতিয়া আমাৰ 3 দি যাব 4 4 8 1 9 9 3 ৰা যায় মানে এইটো 3 ৰা যাব 3 ৰে 1 বাৰ 1 থাকে 14 3 4 গুণে 12 থাকে 2 21 3 7 গুণে 21 7 4 11 1 12 আকৌ 3 ৰে হৰণ যাব 3 4 গুণে 12 2 3 9 গুণে 27 এতিয়া 7 দি যাব 7 বাৰ এতেকে 1764 is equal to root over কি হ'ব 2 into 2 into 3 into 3 into 7 into 7 এতিয়া ইয়াত কি আছে 2 square into 3 square into 7 square বৰ্গমূল হ'ব 2 into 3 into 7 কিমান 42 ইয়াৰ বৰ্গমূলটো আমি পাই গ'লো এতিয়া 4 2 নম্বৰটো আছে 9216 2 দি 4 9 4 বাৰ 1 থাকে 12 6 বাৰ 1 0 বাৰ আৰু 6 16 8 বাৰ আকৌ 2 দি 4 2 বাৰ 3 6 3 বাৰ 0 0 বাৰ 4 8 4 বাৰ 2 দি 2 এবাৰ 3 এবাৰ 10 5 বাৰ 4 2 বাৰ আকৌ 2 দি 11 5 বাৰ 15 7 বাৰ 12 6 বাৰ আকৌ 2 দি হৰণ কৰিলে 288 2 দি 144 2 দি হৰণ কৰি থাকিলে এতিয়া 2 পালো কেইটা 10টা 2 to the power 10 into 3 স্কয়ার এতিয়া বৰ্গমূল ল'লে 2 to the power 5 মানে সূচকৰ আধা সংখ্যক হৈ যাব আৰু 3 স্কয়ার আছে 3 হ'ব 2 to the power 5 মানে কিমান 32 into 96 32 আৰু 96 কিমান হৈ গ'ল 32 into 3 96 হৈ গ'ল ঠিক তেনেকৈ 7744 ৰ কাৰণে 2 দি যাব 3 বাৰ 17 8 বাৰ 14 7 বাৰ 4 2 বাৰ আকৌ 2 দি হৰণ কৰি 3 1 বাৰ 18 9 বাৰ 7 যাব 3 বাৰ 12 6 বাৰ আকৌ 2 দি হৰণ কৰিলে 19 9 বাৰ 13 6 বাৰ 16 8 বাৰ আকৌ 2 দি হৰণ কৰিলে 9 যাব 4 বাৰ 16 8 বাৰ 8 যাব 4 বাৰ 2 দি 242 আকৌ 2 দি হৰণ কৰিলে 121 11 into 11 121 হয় ইয়াত আমি 2 to the power 6 into 11 স্কয়ার পালো য'ত 2 কিউব into 11 হ'ব 2 কিউব মানে 8 into 11 88 9801 ইয়াৰ ক্ষেত্ৰতো আমি উৎপাদক বিশ্লেষণ কৰিলে 3 to the power 4 into 11 স্কয়ার পাও য'ত 3 স্কয়ার into 11 is equal to কিমান হয় 99 এতিয়া আমি ৰিভিজন পাঠৰ এক্সাৰসাইজ R2 আলোচনা কৰিবলৈ আগবাঢ়িছোঁ
তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এইটো আমি সমাধান কৰিবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব, ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগিব। এইটো 5 × 2 = 7, 6 × 13, 3ৰে নাযায়, 5 দি যাব, 5 দি 3 বাৰ, 2ত নাযায় 0 বাৰ, 5 × 5 = 25, আকৌ 5 দি যাব এই সংখ্যাটোত, 5 দি 6 বাৰ, 30, 1 বাৰ। এতেকে 1525 = 5 × 5 × 61। ইয়াত এই দুটা জোৰ আছে, ইয়াৰ জোৰ নাই, গতিকে এতেকে 1525ক 61ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতিয়া তাৰ পিছৰটো আমি চাওঁ, 2 নম্বৰটোত কি আছে, 1008। এইটো আমি সমাধান কৰিবলৈ হ'লেও আমি ইয়াৰো কি কৰিব লাগিব, প্ৰথমতে আমি মৌলিক উৎপাদক উলিয়াব লাগিব। 2 দি যাব 5 বাৰ, 0 0 বাৰ, 4 বাৰ, আকৌ 2 দি হৰণ যাব 2 বাৰ, 10ত যাব 5 বাৰ, 2 বাৰ, আকৌ 2 দি হৰণ যাব 1 বাৰ, 2 বাৰ, 6 বাৰ, আকৌ 2 দি হৰণ যাব 6 বাৰ, 3 বাৰ, আকৌ 3 দি 2 বাৰ, 1 বাৰ, 3 দি 7 বাৰ। এতিয়া আমি ইয়াত কি পালোঁ, এতেকে 1008 = 2 × 2 × 2 × 2 × 3 × 3। এতিয়া চোৱা, এইটোৰ জোৰ আছে, এইটোৰ জোৰ আছে, এইটোৰ জোৰ আছে, × 7, ইয়াৰ জোৰ নাই। এতেকে 1008 সংখ্যাটোক হাতেৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে এই প্ৰশ্নকেইটা আমি এনেদৰে সমাধান আগবঢ়াই গৈ থাকিলেই হ'ল। এতিয়া আমি 5ৰ 3 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়িছোঁ। ৰিভিজন পাঠৰ এক্সাৰচাইজ R2, 5ৰ 3, 2028। ইয়াৰ কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। 2 দি 1 বাৰ, 0 বাৰ, 1 বাৰ, 4 বাৰ। এতিয়া আকৌ 2 দি 5 বাৰ, 1ত 0 বাৰ, 14ত 7 বাৰ, 7 × 5 = 12, 12ত 3ৰে হৰণ যায়, তাৰমানে ইয়াতো যাব 3ৰে 1 বাৰ, থাকে কিমান 2, 20, 3 × 6 = 18, থাকে কিমান 2, 27, 9 × 3 = 27। এতিয়া আমি ইয়াত 13 দি 13 বাৰ, এতেকে 2028 = 2 × 2 × 3 × 13 × 13। এতিয়া চোৱা, ইয়াত 2 স্কুৱেৰ বৰ্গ সংখ্যা × 3 × 13 স্কুৱেৰ, এইটোৰ বৰ্গ নহয়। এতেকে 2028ক 3ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব।
এতিয়া আমি ইয়াৰ পৰৱৰ্তীটো আলোচনা কৰিবলৈ আগবাঢ়িও 5ৰ 4 নম্বৰ 7 6 8 7 6 8 আমি ইয়াৰো মৌলিক উৎপাদক উলিয়াব লাগিব 7 6 8 2 দি হৰণ যায় 2 দি 3 বাৰ 16 1 থাকে 16 8 বাৰ 8 4 বাৰ আকৌ 2 দি হৰণ যাব 1 বাৰ 18 9 বাৰ 4 2 বাৰ আকৌ 2 দি হৰণ যাব 9 বাৰ 12 6 বাৰ আকৌ 2 দি হৰণ যাব 4 বাৰ 16 8 বাৰ 2 4 গুণে 8 1 থাকে 9 16 8 বাৰ আকৌ 2 দি যাব 24 বাৰ আকৌ 2 দি হৰণ যাব 12 বাৰ আকৌ 2 দি হৰণ যাব 6 বাৰ আকৌ 2 দি হৰণ যাব 3 বাৰ এতেকে 7 6 8 is equal to 2 কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 to the power 8 into 3 এতিয়া এইটো যুগ্ম সংখ্যক আছে গতিকে 3 এটাই আছে এতেকে 7 6 8ক 3 ৰে পূৰণ কৰিলে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব গতিকে এইকেইটা আমি এনেদৰে সমাধান আগবঢ়ালেই হ'ল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰিভিজন পাঠৰ অনুশীলনী R2 এক্সাৰসাইজ R2 1 নম্বৰ প্ৰশ্নটো এইটো 5 নম্বৰ প্ৰশ্নৰ নিচিনাকৈ খালি লিখাটোত অলপ পাৰ্থক্য হ'ব চোৱা 4 6 8ৰ উৎপাদক বিশ্লেষণ কৰি লওঁ মৌলিক উৎপাদক বিশ্লেষণ 2 দি 2 বাৰ 3 বাৰ 4 বাৰ 2 দি 1 বাৰ 7 বাৰ এতিয়া এয়া 3 ৰা যাব 3 গুণে 9 7 1 8 1 9 9 3 ৰা যায় গতিকে এই গোটেইটো 3 ৰা যাব 3 3 গুণে 9 2 থাকে 28 3 9 গুণে 27 এতিয়া 3 ৰা আকৌ 1 বাৰ 3 বাৰ এতিয়া আমি কি পালো 4 6 8 is equal to 2 square into 3 square into 13 এইটো বৰ্গৰ আৰ্হিত নাই 13 এতেকে 4 6 8ক 13 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব এতিয়া আমি 2 নম্বৰটো কৰিবলৈ আগবাঢ়ো 6 2 নম্বৰ 1584 আমি এইটোৰো কি কৰিম 1584 ইয়াৰো আমি উৎপাদক উলিয়াম এইটোত 2 দি যাব 7 বাৰ 1 থাকে 18 9 বাৰ 4 2 বাৰ আকৌ 2 দি যাব 3 বাৰ 19 9 বাৰ 12 6 বাৰ আকৌ 2 দি যাব 1 3 বাৰ 19 9 বাৰ থাকে 1 16 8 বাৰ আকৌ 2 দি হৰণ যাব 2 দি 19 9 বাৰ 18 9 বাৰ এতিয়া আকৌ 3 ৰে যাব 3 বাৰ 9 3 বাৰ আকৌ 3 ৰে যাব 11 বাৰ এতিয়া আমি ইয়াৰ সমাধানটো পাই গলো এতিয়া চোৱা 1584 is equal to 2 to the power 4 into 3 square into 11 এতিয়া ইয়াৰ বৰ্গমূল 2 স্কয়াৰ ইয়াৰ বৰ্গমূল 3 11ৰ বৰ্গমূল আমি নাপাওঁ এতেকে 1584ক 11 ৰে হৰণ কৰিলে এটা পূৰ্ণ বৰ্গ
সংখ্যা হ'ব আমাৰ এই সমস্যাবিলাক আমি এনেদৰে সমাধান কৰি গৈ থাকিলেই হ'ল এতিয়া আমাৰ সন্মুখত আছে ৰিভিজন পাঠৰ এক্সাৰচাইজ R2 3 নং প্ৰশ্নটো এতিয়া আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব মৌলিক উৎপাদক 2 6 4 5 এটো 2 দি নাযায় 3 দি নাযায় 9 6 15 17 18 হলে 9 দি গলে হয় 3 দি এতিয়া আমি 5 দি হৰণ কৰিব পাৰো 5 5 গুণে 25 উকলিল 1 14 5 দুগুণে 10 উকলিল 4 45 5 9 গুণে 45 এতিয়া এইটো 23 দি যাব 23 বাৰ এতিয়া ইয়াৰ আনসাৰটো আমাৰ পাই গলো কি হ'ব 2 6 4 5 is equal to 5 into 23 square 23 এর বর্গমূল পাও 5 আর না পাও এতেকে 2 6 4 5 5 এর হরণ করিলে এটা পূর্ণ বর্গ সংখ্যা হ'ব তাৰপিছত আমি 4 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়ো 4 নম্বৰ 4 নম্বৰ 1620 আছে 1620 এতিয়া 1620 ইয়াৰ মৌলিক উৎপাদন বিশ্লেষণ কৰে 2 দি 16 8 বাৰ 2 1 বাৰ 0 বাৰ আকৌ 2 দি যাব 8 4 বাৰ 1 নাযায় 0 বাৰ 5 বাৰ আকৌ 2 দি নাযায় এতিয়া 3 ৰে যাব 3 ৰে 4 1 বাৰ 10 3 বাৰ 15 5 বাৰ এতিয়া 5 3 8 1 9 আকৌ 3 ৰে যাব 3 4 গুণে 12 3 5 গুণে 15 এতিয়া আকৌ 3 ৰে যাব 3 15 গুণ 45 আকৌ 3 ৰে যাব 5 বাৰ এতিয়া আমি কি পালো 2 স্কয়ার 3 to the power 4 into 5 1620 is equal to 2 square into 3 to the power 4 into 5 2 স্কয়ার বর্গমূল 2 3 to the power 4 বর্গমূল 3 স্কয়ার 5 এর বর্গমূল না পাও গতিকে 5 এর হরণ কৰিলে বাকিখিনিৰ পূৰণফল এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব এতেকে 1620 5 এর হরণ কৰিলে এটা পূর্ণ বর্গ সংখ্যা হ'ব ইয়াৰ লগে লগে আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান কৰা হৈ গ'ল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ উপৰি ভিডিঅ'টো তুমি একাধিক্ৰমে চাবলৈ হ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট লিংক দিয়া আছে তাত গৈ তোমালোকে ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা আৰু ভিডিঅ'টো যিমান পাৰা তোমাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা